মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠাতা। তেখেতে বৃন্দাবনী বস্ত্ৰখন নিৰ্মাণ কৰিছিল আৰু ভাৰতৰ বিষ্ণু আধ্যাত্মিকতা কৃষ্ণ সংস্কৃতিক প্ৰদৰ্শন কৰিছিলে। মই বিশ্বাস কৰোঁ এই বৃন্দাবনী বস্ত্ৰখনো অসমৰ মানুহে চাব পাৰে, তাৰ সপোন বহুজনৰ আছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি সংকল্প লৈছোঁ যে এইবাৰ বৃন্দাবনী বস্ত্ৰও আমি অসমলৈ লৈ আহি ৰাইজে যাতে চাব পাৰে তাৰ ব্যৱস্থা আমি কৰিম। সেই ধৰণে আজি আমি আগুৱাই যাব খুজিছোঁ। গড় হত্যা বন্ধ হ'ল, সন্ত্ৰাসবাদে অসমৰ পৰা বিদায় ল'লে। আজি এসময়ত অস্ত্ৰ শস্ত্ৰৰে জাতিৰ মুক্তিৰ সপোন দেখা যুৱকসকলে আজি কৰ্ম সংস্কৃতিৰ মাধ্যমেৰে জাতিটোৰ মুক্তিৰ সপোন দেখা আৰম্ভ কৰিলে। অসমত এইমছ প্ৰতিষ্ঠা হ'ল, নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি প্ৰতিষ্ঠা হ'ল, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট প্ৰতিষ্ঠাৰ পথত আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আগবাঢ়িছে। আজি নুমলীগড় গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি টানেল নিৰ্মাণ, কাজিৰঙাৰ ওপৰত ৩২ কিলোমিটাৰৰ এলিভেটেড কৰিডৰৰ দৰে আজি আমি ডাঙৰ ডাঙৰ সপোন দেখিছোঁ। আমাৰ ৰাজ্যত দুখীয়াজনৰ কাৰণে অৰুণোদয়, মহিলাৰ বাবে মহিলা উদ্যমিতা আঁচনি, আজি যুৱকৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, চাহ বাগিচাৰ মোৰ শ্ৰমিক বন্ধুসকলৰ বাবে এটিকলি দুটিপাত, আজি সমগ্ৰ অসমত বিকাশৰ এক নতুন স্বপ্ন আজি আমি বাস্তৱলৈ ৰূপায়ণ কৰিছোঁ। আজি আমাৰ জাতিটো দুৰন্ত গতিত আগুৱাই গৈছে। যি স্বপ্ন অসম আন্দোলনৰ সময়ত ৮৫৫ জন শ্বহীদে দেখিছিল, সেই স্বপ্নক আজি আমি বাস্তৱত ৰূপায়িত কৰাৰ পথত আগবাঢ়িছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।